এনেকৈয়ে জীৱনৰ পৰম্পৰাত মানুহ সামিল হয়, দুটি প্ৰাণ এক হয়, এক অভিন্ন সম্পৰ্ক স্থাপন হয় হোমাগ্নি সাক্ষী কৰিয়ে। এইবাৰ চাওঁ আহক তেনে জীৱনকে আঁকোৱালি লোৱা আন এক মহিলাৰ এক বিশেষ প্ৰতিবেদন। এগৰাকী যুৱতীৰ বাবে এখন নতুন পৃথিৱীৰ দুৱাৰ মুকলি হয় বিবাহৰ পিছতেই। বিবাহৰ পিছতেই আৰম্ভ হয় এগৰাকী বোৱাৰী ৰূপে সাংসাৰিক দায়বদ্ধতা। শাহু শহুৰ স্বামী বৰ্জনেৰে ভৰা এখন নতুন ঘৰত নতুন বহু নিয়ম মানি চলি এগৰাকী নবোৱাৰী ৰূপত আৰম্ভ হয় অন্য এক জীৱনৰ পৰিক্ৰমা। নিৰ্জন দুপৰীয়া অথবা একোটা ভাগৰুৱা আবেলিত এইগৰাকী নবোৱাৰীৰো মনত পৰে এৰি অহা আপোন ঘৰখনৰ কথা। এৰি অহা আপোন ঘৰখনৰ কথা পাহৰিও এখন নতুন ঘৰ ধৰিবলগীয়া হয় এগৰাকী নবোৱাৰীয়ে। আচলতে সঁচাকৈয়ে এক ব্যতিক্ৰমী জীৱন পৰিক্ৰমা এগৰাকী যুৱতীৰ বাবে অথবা একোগৰাকী নাৰীৰ বাবে। কিমান সচেতনতা, কিমান মানসিক সাহচৰ্য, কিমান চিন্তা চেতনাৰ প্ৰয়োজন হয় সংসাৰ এখন ধৰি ৰখাৰ বাবে। কিমান অনুভূতিপ্ৰৱণ হ'ব পাৰে মানুহ, তাৰেই বহিঃপ্ৰকাশ এগৰাকী বোৱাৰীৰ জীৱনতেই দেখা পোৱা যায়। জীৱনৰ অন্য এক সত্য, এখন নতুন ঘৰ, এখন নতুন পৃথিৱী। শৈশৱ কৈশোৰ যৌৱনৰ বহুকেইটা বসন্ত নিজৰ আপোন ঘৰখনত পাৰ কৰি আহি এতিয়া কইনাৰ সাজেৰে তেওঁ প্ৰৱেশ কৰিছে এখন নতুন ঘৰত, য'ত আপোন হৈ পৰিছে জীৱন বাটৰ লগৰীজনৰ লগতে আন বহু অচিনাকি লোক। আৰম্ভ হৈছে সাংসাৰিক জীৱন পৰিক্ৰমা, এগৰাকী নাৰীৰ বৰ্ণময় জীৱন পৰিক্ৰমা। নাৰী জীৱন মানে প্ৰকৃতাৰ্থত এনে এক জীৱনৰে কল্পনা কৰা হয়। জীয়ৰী কালৰ পৰাই কল্পনা কৰা হয় আন এখন আপোন ঘৰৰ কথা। টিয়কৰ খনামুখ চাৰিঙীয়া গাঁৱৰ শান্তনা নেওগ নামৰ এইগৰাকী যুৱতীও সামাজিক প্ৰথাৰে বিবাহপাশত আবদ্ধ হৈছে টিয়কৰ জগদুৱাৰ অঞ্চলৰ যুৱক বিশ্বজিৎ ভূঞাৰ সৈতে। পিতৃ মাতৃ দাদা নবৌৰে ভৰা নিজৰ আপোন ঘৰখন এৰি আহি কইনাৰ সাজেৰে খোজ পেলাইছে এখন নতুন ঘৰত। ছোৱালী এজনী ঘৰখনত যিমানখিনি দায়িত্ব থাকে বোৱাৰী এজনী তাতকৈ বহুত বেছি। মানে এতিয়া কি মই নিজৰ ঘৰতকৈ মানে ইয়াত এতিয়া বহুতখিনি দায়িত্ব ল'ব লাগিব আৰু চেষ্টা কৰিম আৰু যিখিনি মানে ঘৰত মা দেউতা চব সকলোখিনিকে এতিয়া বহুত মানে চোৱা চিতা কৰিব লাগিব। আৰু নতুন ঘৰখনেও আঁকোৱালি লৈছে এগৰাকী নৱবিবাহিতাক, পৰিয়ালৰ সদস্য হৈ পৰিছে। এগৰাকী নাৰীয়ে কেতিয়াবা জীয়ৰী, কেতিয়াবা বোৱাৰী আৰু কেতিয়াবা শাহুৱাই ৰূপে ভিন্ন ৰূপত নিজৰ চৰিত্ৰ প্ৰকাশ কৰে। প্ৰকৃতাৰ্থত মহিমামণ্ডিত ৰূপেই প্ৰকাশ কৰে প্ৰতিগৰাকী নাৰীয়ে। আৰু এনেকৈয়ে জীৱনৰ জয়গান গায় তেওঁলোকে। এনেকৈয়ে এখন আপোন ঘৰক এৰি আহি আন এখন ঘৰত ভৰি দি তেওঁলোকে জীৱনৰ নতুন সপোন ৰচে।